हेलो एवरीवन मोर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइछु दे बनाई ভাল পোৱা মানুহ সেইকাৰণে নতুন কিবা কিবি বনাবলৈ সদায় চেষ্টা কৰিয়ে থাকো এয়া আজি টিফিনত বনাব লৈছো কি দেখুৱাইছো আপোনালোকক দে এইফালে গাজৰ পিয়াজ এখিনি ৰেডি কৰি লৈছো আৰু এইফালে ব্ৰেড কাটি সাইডবোৰ কাটি লৈ ধুনিয়াকৈ ৰেডি কৰিছো আৰু আলুৰ প্ৰয়োজন হ'ব যেহেতু আলুৰ দুটা হুইসেল লগা আলু বইল কৰি ললো তাৰপিছত এইখিনি সাইড কৰি থৈ এইফালে যে ব্ৰেডৰ সাইডবোৰ কাটি লৈছো সেইখিনিত অকমান জোৰ দি দে অকমান বল লাগিব ধুনিয়াকৈ এনেদৰে অকমান হেচি বেলি লৈছো তেতিয়াহে মানে বনাবলৈ সহজ হ'ব তাৰপিছত এই যে বইল কৰি লোৱা আলুখিনি থৈছিলো এইখিনি উলিয়াই লৈ ৰেডি কৰি লৈ তাতে গাজৰ পিয়াজ আৰু সুইট কৰ্ন দি ধুনিয়াকৈ গোটেইখিনি মিক্স কৰি লম তাৰপিছত তাতে সোৱাদ অনুসৰি দিম নিমখ আৰু জালুকৰ গুড়িটো অকনমান কমাই দিম কাৰণ কি অকমান জালুকৰ গুড়িটো বেছি জ্বলা লাগিলে লৰাছলি যেহেতু বেয়া পায় সেইকাৰণে অকনমান কমাই দিছো তাৰ পাছত ইয়াতে অকনমান সোৱাদৰ বাবে দিম মই চাট মছলা এটো দিলে অকমান টেষ্টটো বাঢ়ি যায় যে সেইকাৰণে চাট মছলা ইয়াতে এড কৰিছে আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈ সাইড কৰি থৈ দিম এয়া যে ব্ৰেড বেলি লৈছিলো আপোনালোকক কৈছিলো সেইখিনিত এতিয়া কি কৰিম এই আলু যে পিটিকি ললো সেইখিনিত আলু চপৰ নিচিনা এনেকুৱা শেপ দি তাৰে মাজত ভৰাই দি এতিয়া ৰোল টাইপৰ লাহে কৰিব দে নহলে ব্ৰেডটো ফাটি যায় তাৰ পাছত এয়া মই সুধা পানী লৈছো আপোনালোকে কৰ্নফ্লোৰো এড কৰি লব পাৰে লৈ এনেদৰে দি ধুনিয়াকৈ আঠা লগাই দিম অকনমান হাতেৰে মিলাই দিব নহলে ফাটি যায় তাৰে পাছত এইখিনি হোৱাৰ পাছত কেৰাহীত তেল গৰম হ'বলৈ দি মই দুটাকে ফ্ৰাই কৰিম একেলগে দিলে ভাঙি যাব নহয় সেইকাৰণে দুটাকে আৰু লাহে লুটিয়াই দিব নহলে কি হয় ভাঙি যোৱাৰ চান্স থাকে তাৰ পাছত ধুনিয়াকৈ ফ্ৰাই কৰিলো ইয়া হৈ গল মোৰ টিফিন ৰেডি ইয়া 5:30 বজাতে মই টিফিন ৰেডি কৰিছো জানে ৰাতিপুৱা তাৰ পাছত কাৰণ হিহঁতে টিফিনটো ভাল দিলে খাই ভাল পাই যেহেতু অকমান কষ্ট কৰি হলো তাহাতক বনাই দিও এয়া বনাই দি তাহাতক স্কুললৈ পঠিয়াই দি এইবাৰ মোৰ হৈ গল দুপৰীয়া খানাৰ আৰু এইফালে আলু বইল কৰি লৈছো আৰু এইফালে দালি বইল হ'বলৈ দি এয়া কাটি লোৱা আলুখিনি এটা পানীত দি দিলো বইল হ'বলৈ তাৰপিছত বইল কৰি লোৱা আলুখিনি ধুনিয়াকৈ অকনমান ঠাণ্ডা পানী দি ধুই লৈ সাইড কৰি থৈ দিলো তাৰ পাছত কেৰাহীত তেল গৰম হ'বলৈ দি পিয়াজ দিছো পিয়াজটো বহুত কাঢ়াকে নাভাজোতে নৰসিংহৰ পাত দি দিলো এইখিনি অকনমান ফ্ৰাই হোৱাৰ লগে এই যে বইল কৰি থৈছিলো আলুখিনি ইয়াতে দি দিলো তাৰে পাছত হালধি নিমখ আৰু জ্বলা গুড়া দি দিছো এইটোত মানে কি হ'ল মোবাইল ধৰা মানুহ নাছিলে সেইকাৰণে দি উঠি আপোনালোকক ক'ব লগা হ'ল দেখুৱাব নোৱাৰিলো বাৰু তাৰে পাছত ধুনিয়াকৈ এইখিনি ফ্ৰাই কৰি লম অকমান কাঢ়া হোৱাকে কাৰণ কিয় আৰু কমকমকৈ আপোনালোকে বেছি তেলত ফ্ৰাই কৰিব পাৰে মই অকনমান তেল দি এনেদৰে ফ্ৰাই কৰিছো আৰু এয়া হৈ গল ৰেডি আৰু শুকান জলকীয়া দুটাও ফ্ৰাই কৰি ওপৰত দি দিলো যেহেতু খাই ভাল পাওঁ তাৰে পাছত এইফালে কাচকল বইল কৰি লৈছো দে সৰুকৈ কাটি বইল কৰিলো আপোনালোকে গোটাকে বইল কৰি ল'ব পাৰে তাৰপিছত কাটি বইল কৰি লৈ বাউলেটত এই কাচকলখিনি লৈ লৈছো সোৱাদ অনুসৰি দিছো নিমখ হালধি জ্বলা গুড়া আৰু এইফালে দিছো কৰ্নফ্লোৰ দি এইখিনি ধুনিয়াকৈ লাহে মিলাই দিব নহলে ভাঙি যায় তাৰে পাছত কেৰাহীত তেল গৰম কৰি 5-6 পিচকে ধুনিয়াকৈ ফ্ৰাই কৰোঁ আৰু এইফালে হৈ গ'ল মোৰ খানা ৰেডি ইয়া ভাত তাৰে পাছত কাচকল ফ্ৰাই এই আলু নৰসিংহৰ পাতৰ সৈতে দালি বটা কণ বিলাহীৰ টক আৰু দাইল বনালো আপোনালোকেও এনেদৰে বনাই খাবচোন খাবলৈ বহুত টেষ্টি হয় আৰু সদায় প্ৰতিসাজ ভাতেই স্পেচিয়েল ন সেইকাৰণে স্পেচিয়েলকৈ খাই মই ভাল পাওঁ আৰু সেইকাৰণে মই এনেদৰে সজাই পৰাই খাওঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই